Hello everyone, আশা কৰোঁ আপোনালোকে ভালে ভালে আছে। যোৱা 29 ছেপ্টেম্বৰত হৈ যোৱা এডিআৰই গ্ৰেড 3 যিটো মেথমেটিক্সৰ কুৱেশ্যন হয় আজি আমি এইটো ডিছকাছ কৰিম। চ' বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চ' প্ৰথম কুৱেশ্যন কৈছে দ্য প্ৰডাক্ট অফ মিন এণ্ড মিডিয়ান অফ ডাটা। এইটো খুলিছে। চ' এইটো কি হ'ব? এতিয়া চাওক মিডিয়ান এতিয়া আগতে আমি কি ওলাব লাগিব? আগতে আমি মিডিয়ানটো ওলাই লওঁ, ঠিক আছে? মিডিয়ান মানে কি হ'ল? আমি সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব, ঠিক আছে? এচেণ্ডিং অৰ্ডাৰত সজাব লাগিব। ইয়াতে চবচে সৰুটো আমি বিচাৰিব লাগিব। চবচে সৰুটো হৈছে ইয়াতে কি হ'ব? -5 নহয় জানো? -5 লিখি লওঁ। তাৰপিছত -4 আছে। তাৰপিছত আৰু ইয়াতকৈ সৰু কি আছে? -2। তাৰপিছত আৰু কি সৰু আছে? 0 আছে আৰু এইটো 0 আছে। 0 দুটা আছে। তাৰপিছত 1 আছে আৰু এটা 1 আছে। 2 আছে আৰু কি আছে? 3 আছে, 4 আছে, 6 আছে। হ'ল। চ' এতিয়া আমি কাউণ্ট কৰি লওঁ। 1 2 3 4 5 6 7 8 9 10 11টা আছে। 2 3 4 5 6 7 8 9 10 11, ঠিক আছে? চ' ইয়াৰ আমি মিডিলটো ওলাব লাগিব, ঠিক আছে? ইয়াৰ মিডিলটো কি হ'ব? এফালেও 5টা আছে, এফালেও কেইটা আছে? 5টা আছে, নহয় জানো? চ' ইয়াৰ মিডিলটো কি হ'ব? 1। চ' 1টো হ'ব ইয়াৰ আমাৰ কি হ'ব? মিডিয়ান হ'ব। হ'ল। এতিয়া আমি কি ওলাব লাগিব? মিন ওলাব লাগিব। চ' মিনটো আমি কেতিয়া ওলাম? এই গোটেইটো আমি এড কৰিব লাগিব। এড কৰি পেলাই এই টোটেল কিমান আছে সেইটোৱে ডিভাইড কৰিব লাগিব, ঠিক আছে? মিন sum of number divided by number of observation, ঠিক আছে? number of observation. চ' এইটো গোটেই প্লাছ কৰি কি ওলাব? আপোনালোকে এইটো প্লাছ কৰি চাব। এই গোটেই প্লাছ কৰি 6 ওলাব, ঠিক আছে? চ' নাম্বাৰ অফ অবজাৰভেশ্যন কেইটা আছে? 11টা আছে। চ' 11টা লিখিলো। চ' এতিয়া আমাৰ কুৱেশ্যন কৰিছে দ্য প্ৰডাক্ট মানে মাল্টিপ্লাই কৰিব লাগিব মিডিয়ান আৰু মিনটো। এইটো হৈছে মিনটো মাল্টিপ্লাই কৰিব লাগিব, ঠিক আছে? চ' মিডিয়ান হৈছে 1 আৰু মিনটো হৈছে কিমান? 6/11. চ' 6/11 হ'ব আমাৰ কাৰেক্ট এনচাৰ। চ' চিটো হ'ব আমাৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন সুধিছিলে 16% অফ 16 প্লাছ 16 হোল স্কোৱাৰ ডিভাইডেড বাই 16 ইনটু 16। চ' এইটো আমি কেনেকৈ কৰিম? 16%টো আমি 16/100 লিখি দিওঁ, ঠিক আছে? অফ মানে কি হ'ব? মাল্টিপ্লাই। এতিয়া 16 প্লাছ 16 মানে কি? 32। চ' 32 স্কোৱাৰটো আমি এনেকৈ লিখি দিওঁ 32 ইনটু 32, ঠিক আছে? এতিয়া তলত 16 ইনটু 16 লিখি দিওঁ। হ'ল। এতিয়া 16 দি 16 কাটা যাব, 16 দি 2 টাইম কটা যাব, ঠিক আছে? চ' ওপৰত কিমান থাকি গ'ল? 64, তলত 100। চ' এতিয়া কি হ'ব? 0.64। চ' এই আমাৰ ডিটো হ'ব আমাৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন কৰিছে দ্য এভাৰেজ অফ 9 অবজাৰভেশ্যন ৱাজ 9, that of first being 10 and that of last being 8. What was the fifth observation? কৈছে 9টা অবজাৰভেশ্যন আছে। চাপ'জ এনেকুৱা 1 2 3 4 5 6 7 8 9 9টা অবজাৰভেশ্যন আছে, ঠিক আছে? তো ইয়াৰ এভাৰেজটো কিমান আছে? 9। চ' আমি টোটেলটো কেনেকৈ ওলাম? 9 ইনটু 9 হ'ব 81, ঠিক আছে? এইটো টোটেলটো ওলাব লাগিব। টোটেলটো কিমান ওলাব? 81। চ' প্ৰথম ডেট অফ ফাৰ্ষ্ট, এইটো ফাৰ্ষ্ট প্ৰথম 5টা ডেট অফ ফাৰ্ষ্ট বিং 10। চ' টোটেল কিমান হ'ব ইয়াৰ? 5 ইনটু 10 50, ঠিক আছে? আৰু লাষ্ট 10, এইটো লাষ্ট 5, এইটো হৈছে লাষ্ট 5, এইটো কিমান হ'ব? 8। চ' 5 ইনটু 8 টোটেল কিমান হ'ব? 40। হ'ল। বাট ইয়াতে কি কৈছে? পাছে 10, নহয় জানো? 10টা কথা কৈ আছে। বাট আমাৰ ইয়াতে কিমান দিয়া আছে? 9টা অবজাৰভেশ্যন হৈ আছে, হয়নে? বাট ইয়াতে দেখাই আছে, ইয়াতে কৈ আছে পাছে 10টা অবজাৰভেশ্যন হৈ আছে। চ' এটা বেছি আছে, ঠিক আছে? এইটো ইয়াতে ডাবল কাউণ্ট হৈ আছে, নহয় জানো? এইটো 5টো ডাবল কাউণ্ট হৈ আছে। চ' এতিয়া চাব, এতিয়া 50 প্লাছ 40 কিমান হৈছে? 90। চ' কিমান বেছি কাউণ্ট হৈ আছে? এই 81ৰ পৰা মাইনাছ কৰিব লাগিব। 90 মাইনাছ 81, 9 হ'ব আমাৰ কাৰেক্ট এনচাৰ, ঠিক আছে?
নেক্সট কুৱেশ্যন সুধিছে এ মেটেল sphere of radius 24 centimeter is cut into 8 pieces and one piece is melted in the form of a sphere. The radius of new sphere. ঠিক আছে এটা কুৱেশ্যনটো সুধিছে এটা স্পিয়াৰ আছে যাৰ ৰেডিয়াছ হৈছে 24 চেণ্টিমিটাৰ তাক 8টা ভাগত ভগোৱা হৈছে এটা আমাক সুধিছে সেই নতুন যেটো ভগাইছে পিচটো সেই পিচটোৰ ৰেডিয়াছটো কিমান সুধিছে সো আমি সবে জানো ভলিউম অফ স্পিয়াৰ কি হ'ব 4/3 পাই r কিউব নহয় জানো এই ভলিউম অফ যেটো স্পিয়াৰ হয় এই ভলিউম যেটো ডাঙৰ স্পিয়াৰ হয় এই সৰু স্পিয়াৰ লগত আমি এটো কি কৰিব লাগিব ইকুৱেল কৰিব লাগিব ইকুৱেল কৰি প্লাই ইয়াৰ আমি ৰেডিয়াছটো লাম সো কেনেকা কৰিম 4/3 পাই r কিউব r মানে কি 24 সেন্টিমিটাৰ সো 24 into 24 তিনটা লিখি দিলো ইনটু কিমানটা ভগাইছে এই ডাঙৰ স্পিয়াৰে কিমানটা ভগাইছে 8টা ভগাইছে নহয় জানো 8টা পিস ভগাইছে 8 into 8টা সৰু পিস ভগাইছে সো 8 into 4/3 পাই r কিউব ঠিক আছে সো এই সৰু পিসৰ এটো 8টা ভগাইছে হয়নে সো এই সৰু পিসৰ এটো ৰেডিয়াছটো ওলাব লাগিব সো এটো আমি কিনা কৰিম এতিয়া সোয়া 4/3 পাই এটো কাটা গল এতিয়া হাতে এটো কিমান বাজাব 3 বাজাব নহয় জানো 3 বাজাব সো এটো আমি এনেকা লিখি দিও 3 into 8 3 into 8 এনেকা লিখিব পাৰো হয়নে সো 3 কিউব এটো আমি এনেকা লিখিব পাৰো 2 কিউব 8 to 2 কিউব লিখিব পাৰো আৰু 8 to 2 কিউব লিখিব পাৰো নহয় জানো সো r কিউব সো r কিউব যদি আমি ভাঙো তে কি হ'ব 3 into 2 into 2 থাকি গল সো কিমান হ'ব 12 ঠিক আছে সো 12 তো আমাৰ কারেক্ট आंसर নেক্সট কোৱেশ্চন কৰিছে ফাইন্ড দ্য ভ্যালু অফ 1 প্লাস এটো ভ্যালু কৰিছে সো এটো কেনে কৰিম সিম্পলি এটো সিম্পলিফাই কৰিলে হৈ গল 6 প্লাস এটো ওপৰতে ক্ৰস মাল্টিপ্লাই কৰিলে হ'ল ঠিক আছে এটো ওপৰত মাল্টিপ্লাই কৰিলে হৈ গল 4√2 সো এটো ওপৰত যদি মাল্টিপ্লাই হৈ যায় কি হ'ব 2 plus 6√3 plus 4√2 এটো এনেকা থাকিব 1 plus 2√2 plus 3√3 ঠিক আছে এতিয়া আমি কি কৰিম এই 2 plus 1 কিমান হ'ব 3 লিখি দিও ঠিক আছে 6√3 আৰু 2√3 কিমান হ'ব 8 sorry 6√3 আৰু 3√3 কিমান হ'ব 9√3 plus 4√2 2√2 কিমান হ'ব 6√2 হল ইয়াত তলত কি থাকি গল 2 6√3 plus 4√2 এতিয়া আমি কি কৰিম ইয়াৰ পৰা আমি কি কৰিম 3 কমন লম 3 কমন ললে 3 1 থাকিব এটো 3 3 * 9 3√3 plus 3 2 * 6 2√2 আৰু তলত কি কমন লম 2 কমন লম হয়নে 2 so 1 plus 2 3 * 6 আৰু 2 2 * 4 2√2 হল সো এটো কাটা যাব সেম আছে যেহেতু সো आंसर কি হ'ব আমাৰ 3/2 সো আমাৰ c টো হ'ব আমাৰ কারেক্ট आंसर নেক্সট কোৱেশ্চন কৰিছে a cone has base radius 4 cm height 9 cm the volume of the cone সো কোনৰ আমি ভলিউমটো জানো ফৰ্মুলাটো 1/3 pi r square into h ঠিক আছে r টো হৈছে ৰেডিয়াস আৰু h টো হৈছে হাইট কোনটো এটো নহয় জানো সাপোজ এটো হৈছে কোন ঠিক আছে সো এটো ৰেডিয়াস হৈছে এটো হাইট হৈছে আৰু এটো ৰেডিয়াস ঠিক আছে সো এটা আমি ফৰ্মুলাটো বহাই দিম 22 sorry pi to pi ৰাখিছে आंसर নহয় জানো pi to pi ৰাখিছে সো আমি pi to pi দি দিম pi থাকিব দিম আৰু r টো কিমান দিছে 4 দিছে সো 4 into 4 দি দিও আৰু h টো কিমান দিছে আমাৰ 9 দিছে ঠিক আছে 3 3 * 9 হ'ব সো কি হ'ব এটো মাল্টিপ্লাই কৰি প্লাই 48 pi সো ইয়াৰ কারেক্ট आंसर কি হ'ব অপচন নম্বৰ বি নেক্সট কোৱেশ্চন এটো কৰিছে এতিয়া চাব এনেকা কোৱেশ্চনক কডাই রাইট সাইডৰ পৰা স্টার্ট কৰিব ঠিক আছে এইটো সাইডৰ পৰা স্টার্ট কৰিব সো এটো কেনে কৰিম প্ৰথমতে এইটো চাও
√9 টো আমি ইমান ভাঙিলে কিমান হ'ব 3 হ'ব এইটো ধুনীয়াকৈ কৰিলো 51 প্লাছ 134 প্লাছ 5 ইনটু 42 প্লাছ 16 এইটো চাওক √9 টো আমি ভাঙি দিওঁ কি হ'ব 3 হৈ যাব হয়নে আৰু লগতে এই √16 টো আমি ভাঙি দিওঁ কি হ'ব 4 হৈ যাব সো আমি এটো কি লিখি দিম 4 লিখি দিম ঠিক আছে সো এতিয়া কিমান হ'ব 4 প্লাছ 3 7 হ'ব 7 প্লাছ 42 কিমান হ'ব 49 হ'ব হয়নে 49 হ'ব এই গোটেই জায়গাটো কি হ'ব এতিয়া 49 হৈ যাব ঠিক আছে সো 49 ইনটু 49 টো স্কয়ার কি হ'ব 7 স্কয়ার হ'ব সো এটো কি হ'ব এতিয়া এই গোটেইটো এটা কি হ'ব 7 হৈ যাব ন 7 হৈ যাব ঠিক আছে সো 7 ইনটু 5 কিমান হ'ব 35 ঠিক আছে 35 আৰু 134 প্লাস কৰিলে কিমান হ'ব 169 নহয় জানো সো গোটেইটো এই জায়গাটো কিমান হ'ব গোটেইটো 169 হৈ যাব হয়নে এতিয়া 169 ক আমি কিমান বাৰ যাব 13 স্কয়ার হয় সো 13 লিখি দিম ইয়াতে সো এটো কিমান হ'ব 466 ঠিক আছে আৰু সো 64 স্কয়ার ৰুট কিমান হ'ব 8 হ'ব সো 8 হ'ব আমাৰ কারেক্ট आंसर নেক্সট কোৱেশ্চন কৰিছে এটো জাস্ট ইজি হয় a ভ্যালু ইয়াতে বহাই দিলে হ'ল আৰু b ভ্যালু বহাই দিলে হৈ গ'ল সো 6 a ভ্যালু কিমান 4 b ভ্যালু কিমান 3 সো নেক্সট a ভ্যালু 4 b ভ্যালু 3 হল তো এটো কেন হ'ব 6 4 যা 24 6 4 into 4 16 2 into 3 6 কিমান হ'ব 10 হ'ব তলত 3 হয়নে সো এটো কিমান বাৰ যাব 3 টাইমছ হ'ব সো 3 হ'ব আমাৰ কারেক্ট आंसर নেক্সট কোৱেশ্চন কৰিছিলে if cos theta is equal to 5/13 then value of sin theta ঠিক আছে এটো ক্ষেত্রে আমি কি কৰিম এটো ট্রায়াঙ্গেল এটা আমি বনাম ঠিক আছে cos theta মানে কি cos theta মানে হল b/h base by hypotenuse ঠিক আছে এটো পারপেন্ডিকুলার বেস আৰু hypotenuse নহয় জানো সো বেস টো কি দিয়া আছে 5 দিয়া আছে 5 আৰু হাইট টো কিমান দিয়া আছে 13 দিয়া আছে সো বেস টো আমাৰ কিমান দিয়া আছে 5 দিয়া আছে নহয় জানো হাইট টো 13 দিয়া আছে সো 13 আৰু 5 ট্রিপলেস হৈ আছে কিহৰ ট্রিপলেস হয় 12 ট্রিপলেস হয় ঠিক আছে 12 ট্রিপলেস হয় সো এটো ওলাই গল পারপেন্ডিকুলারটো ওলাই গল সো আমাক কি কৰিব দিছে sin থিটা ভ্যালু কৰিছে সো sin থিটা মানে কি p/h পারপেন্ডিকুলার বাই হাইট সো পারপেন্ডিকুলার কিমান 12 সো হাইট টো কিমান দিয়া আছে 13 সো ইয়াৰ কারেক্ট आंसर টো কি হ'ব 12/13 অপশন নম্বৰ সি নেক্সট কোৱেশ্চন কৰিছে the value of root over 0.09 plus root over 1.69 এটো কেনেকা কৰিম এটো প্ৰথমতে পইণ্টটো আঁতৰাই দিম পইণ্টটো আঁতৰাই পেলাই আমি এনেকৈ লিখি দিম ঠিক আছে এনেকৈ লিখিব পাৰো প্লাস 169/100 এনেকৈ লিখিব পাৰো পইণ্টটো যদি আঁতৰাই দিও সো এটো আমি কেনেকা কৰিম 3 এটো আমি এনেকৈ লিখিব পাৰো নহয় জানো এটো 169 টো কিহৰ স্কয়াৰ হয় 13 ৰ স্কয়াৰ হয় আৰু এটো আমি এনেকৈ লিখিব পাৰো নহয় না এতিয়া আমি স্কয়াৰটো কাটি দিম 3/10 হৈ যাব তলত আৰু ইফালে থাকিব 13/10 সো এটো কি ওলাব ওপৰত কি হ'ব এতিয়া 16 হয় না সো आंसर কি হ'ব 1.6 সো ইয়াৰ কারেক্ট आंसर কি হ'ব অপশন নম্বৰ বি নেক্সট কোৱেশ্চন কৰিছে a sector of angle 30 degree is cut from the circular disc of radius 6 cm the area of cut sector in the units এটো suppose circular ঠিক আছে এটো এটা area of sector বুলি তোমালোকে ধৰি লোৱা যাৰ angle হয় 30 ডিগ্ৰী ঠিক আছে এই area portion টো কি কৰি দিছে কাট কৰিব দিছে উলাব দিছে সো ইয়াৰ ৰেডিয়াস টো কিমান কৈছে 6 কৈছে সো আমাক কি কৰিছে এই সেক্টৰৰ এৰিয়াটো কৰিছে সো আমি ফৰ্মুলাটা জানো এৰিয়া অফ সেক্টৰৰ ফৰ্মুলা হল এৰিয়া অফ সেক্টৰৰ ফৰ্মুলা হৈছে থিটা বাই 360 ইনটু পাই
r square হ'ল ইয়াতে থিটা কিমান দিয়া আছে 30 ডিগ্ৰী তলত 360 থাকিব পাইটো পাই থাকিব দিও r কিমান দিছে ইয়াতে 6 দিছে 6 into 6 হ'ল so 0 0 কাটি দিও 6 into 6 36 এই 36 টো কাটা গল so 3 পাই থাকি গল आंसर ঠিক আছে so কারেক্ট आंसर হ'ব অপচন নম্বৰ a এটো কি কোৱেশ্চন কৰিছে a person moves from p to q in a semicircular path then comes back to p by the shortest road which is 4 km the total path covered by the entire journey এটা মানুহে p পৰা স্টার্ট কৰিছে জাৰ্নি semicircular মানে এই আধা লকে ই কভাৰ কৰিব ঠিক আছে p to q হল এটা আমাক খুৰিছে তে shortest road to কোনটো হ'ব shortest এটা কি কৰিছে back to p আকো মানে q লৈ আকো p লৈ উভতি আহিছে ঠিক আছে q পৰা p লৈ আকো উভতি আহিছে এই উভতি আহোতে আমাক shortest road to খুদিছে shortest road to কিমান হৈছে এইটো হ'ব আমাৰ shortest road ঠিক আছে shortest road to কিমান হৈছে এইটো হয় ঠিক আছে যাৰ ভ্যালু আছে 4 কিলোমিটাৰ দিছে সো আমাক খুদিছে এই গুটেইটো কিমান পাথ মানে ট্ৰেভেল কৰিছে ঠিক আছে 4 কিলোমিটাৰ মানে কি হল এইটো 2 কিলোমিটাৰ এইটো 2 হ'ব আৰু এইটো 2 হ'ব ঠিক আছে যেহেতু এইটো সেমি সার্কুলার হয় এই দুটা আমি সেম হ'ব লাগিব ঠিক আছে সেটো যদি সেন্টার ধৰো এইটো সেম হ'ব লাগিব সো এইটো আমি ডিভাইড কৰিছো 4 টো এতিয়া আমি কি কৰিম সেমি সার্কুলাৰৰ আমি জানো পেৰিমিটাৰ ফৰ্মুলা আছে পাই r ঠিক আছে পাই r হৈছে ইয়াৰ ঠিক আছে প্লাস এই কি কৰিব লাগিব এই ডিসটেন্সটো কভাৰ কৰিব লাগিব ঠিক আছে এই ডিসটেন্সটো কভাৰ কৰিব লাগিব সো এইটো কিমান হ'ব r হ'ব ঠিক আছে টুৱাইস r হ'ব নহয় জানো এইটো r যদি হয় এইটো কি হ'ব টুৱাইস r গতিকে এই গোটেই ডিসটেন্সটো কভাৰ হ'ল নাই ইয়াৰ পৰা ইমানলৈকে কিমান হ'ল পাই r ঠিক আছে আৰু ইয়াৰ পৰা ইমানলৈকে হ'ল টুৱাইস r হ'ল সো r ভ্যালু কিমান দিয়া আছে 2 দিয়া আছে আৰু r ভ্যালু কিমান দিয়া আছে 2 দিয়া আছে সো টুৱাইস পাই প্লাস 4 হ'ব আমাৰ কারেক্ট आंसर অপশন নম্বৰ বি Next question কৰিছে the longest diagonal that can be found in a regular cube of side 1 cm. এতিয়া চাওক diagonalৰ কিউবৰ ফৰ্মুলা কি হৈছে diagonalৰ যদি আমি ফৰ্মুলা যদি ধৰো সৰি কিউবৰ যদি diagonalৰ ফৰ্মুলা ধৰো তে কি হ'ব √3a হ'ব ঠিক আছে a মানে কি হল সাইড ঠিক আছে a হলে সাইডৰ এটো ভ্যালু হয় ঠিক আছে সো √3 সাইড আমাৰ কিমান দিয়া আছে 1 cm আছে 1 সো √3 হ'ব সেন্টিমিটার সো আমাৰ কারেক্ট आंसर কি হ'ব অপশন নম্বৰ ডি Next question কৰিছে two bells a and b are rang such that the bell a rings at every 30 minutes and the bell b rings at every 25 minutes if both the bells start ringing simultaneously at 6 a.m. then the very next simultaneous ring will be at that time এতে কি কৰিছে দুটা বেল আছে a and b প্ৰথমতে বেল প্ৰত্যেক কি হৈছে 30 মিনিটত কি কৰিছে মুৰে মুৰে মানে বাজে ঠিক আছে আৰু বি টো প্ৰত্যেক 25 মুৰে মুৰে বাজি উঠে সো আমাক কি ওলাব দিছে দুটা মিলি একেলগে কিমান সময়ত বাজিব সেইটো কৰিছে সো এনেকা কোৱেশ্চন আমি কি কৰিম প্ৰথমতে এই দুটা টাইমটো আছে যে এটা আমি কি কৰিম এলসিএম লৈ লম ঠিক আছে 20 আৰু 25 টা আমি এলসিএম লৈ লম এটা কিমান লাভ 5 6 30 5 5 25 সো এটো কিমান লাভ 5 6 150 হ'ব এলসিএম সো 150 মানে কি হল মিনিট হ'ব ঠিক আছে 150 মিনিটৰ পিছত মানে তেওঁলোকে বাজি উঠিব সো 150 মিনিট মানে কি 6 into 2 ঠিক আছে প্লাস এটা আমি এনেকৈ লিখিব পাৰো হয় নাই তো 60 মিনিট মানে কি 1 আৱাৰ 60 মিনিট মানে 1 আৱাৰ সো এটো কি হ'ব 2 আৱাৰ হ'ব নহয় জানো 2 আৱাৰ হৈ যাব 2 আৱাৰ হৈ যাব প্লাস 30 মিনিট হয় নে এনেকৈ লিখিব পাৰো
So আমাক কি কৰিছে starting simultaneously at 6 am. So 6 am পৰা যদি আমি 2 hour যদি প্লাস কৰি দিওঁ কিমান হ'ব 8 am plus 30 minute ঠিক আছে 6 2 hour plus 30 minute যদি আমি 6 am যদি এড কৰি দিওঁ কিমান হ'ব 8 বাজি 30 মিনিট হৈ যাব হল সো ইয়াৰ কাৰণে আনসাৰ হ'ব অপচন নম্বৰ বি Next question কৰিছে the population of a town increases at the rate of 10% every year. If the present population of the town is 10,000, then after 3 years the population of the town would be. এইটো কৰিছে এতিয়া এইটো কোৱেশ্চন কি কৰিব লাগিব প্ৰথমতে সাপোজ যেটো প্ৰেজেন্ট পপুলেশন যেটো 10000 দিয়া আছে এটো লিখি লম ঠিক আছে এতিয়া এই 10000 লগত কি কৰিব লাগিব 10% every year কি হৈছে ইনক্ৰিজ হৈ আছে না জানো ইনক্ৰিজ মানে কি 10% মানে আমি কেনেকৈ লিখিব পাৰো 1/10 লিখিব পাৰো ইনক্ৰিজ মানে কি হল +1 কৰিব লাগিব +1 11/10 হৈ গল হয় না সো 11/10 কিমান বাৰ লিখিব লাগিব 3 বাৰ লিখিব লাগিব যেটো ইয়াতে কি দিছে 3 বছৰৰ পিছত কিমান হ'ব কৈছে নহয় সো আমি 3 বাৰ লিখিম এটো 3 বাৰ লিখিম এই ইনক্ৰিজটো আমি 3 বাৰ লিখিম হল সো এটো এই তিনটা কাটি যাব সো এটো ভ্যালু কিমান হ'ব 13310 সো একাই আনসার কি অপশন নম্বৰ এ এটো কৰিছে the addition of two binary numbers 11 and 10 which when represents by binary system এটো binary system ওলাব দিছে এটো হেড কেনে কৰিম 11 plus 10 টো কেনে কৰিম 1 11 মানে কি হল 10 হয় ঠিক আছে বাইনারি নম্বৰ 1 যদি 1 এড কৰো 10 ওলাই ঠিক আছে সো 10 হ'ব 101 হ'ব আমাৰ কাৰেক্ট অপশন নম্বৰ এ এটো কৰিছে the three angles of a right triangle are in the ratio of 1:3:5 the largest angle of the triangle so আমি সবে জানো triangle তিনটা সামৰ ভ্যালু কিমান হ'ল 180 ডিগ্ৰী সো আমি কি লিখিলো 1 plus 3 plus 5 or value কিমান হ'ব 180 degree so এটো কিমান হ'ব 9 180 degree ঠিক আছে so 1 না এতিয়া কি বলিব 20 হ'ব 1 ৰ ভ্যালু 20 হ'ব আমাক কি ওলাব দিছে largest কি হ'ব এটা 5 so 500 degree so next question হৈছে if pn represents the product of natural number from 1 to n then p1 plus p2 plus p3 plus p4 কি হ'ব so এটো কি হ'ব এতিয়া চাওক p1 আছে p1 plus p2 plus p3 plus p4 so এটা আমি কেনেকৈ লিখিম p1 মানে কি 1 লিখিম plus p2 মানে 1:2 যেটো ন্যাচারাল নাম্বার কৰিছে p3 মানে 1:2 into 3 plus p4 মানে 1 into 2 into 3 into 4 লিখিব লাগিব ঠিক আছে এতিয়া 1 into 2 মানে কি 2 1 into 2 into 3 মানে 6 1 into 2 into 4 মানে কিমান হ'ব 24 so এটা কিমান হ'ব 9 plus 24 কিমান হ'ব 33 হ'ব ঠিক আছে তো 33 হ'ব আমাৰ কারেক্ট आंसर next question a tank can fill it by 6 pipes in 30 minutes how long it will take to fill tank by 8 pipes so etu simple formula এটা আছে যদি 80 pipes যদি sorry 80 মিনিটত যদি 6টা পাইপ ফিল হয় তেতিয়া হলে কিমান মিনিটত লাগি কুটিছে 8টা পাইপ কিমান মিনিটত লাগিব এটো কুটিছে সো এটো আমি সিম্পল এনা কৰিব লাগিব সো ফৰ্মুলাটো কি হল পাইপ ইনটু টাইম নহয় জানো ইকুয়াল টু t2 ইনটু p2 হল সো এটো আমি p2 ধৰি লও সো এটা আমাৰ কি হ'ব এটোৰে আখিবা যাব কি 60 সো আমাক কিমান টাইম লাগিব 60 মিনিট লাগিব ঠিক আছে next question 72 toffees were distributed
to some boys in a group. Each boys in the group got twice as many of the toffees as the number of boys. The number of boys in the group. এইটো খুদিছে so এইটো আমি কি কৰিম suppose number of boys আমি x বুলি ধৰি লওঁ ঠিক আছে so আমাৰ কোৱেশ্চনে খুদিছে each boy কিমান পাব টফি twice পাব ঠিক আছে twice পাব হয়নে each boy twice তাৰ মানে each boy দুটাকে টফি পাব হল এটা আমাক খুদিছে number of boys কিমান ওলাব দিছে ঠিক আছে এইটো ওলাব দিছে এতিয়া আমি কি কৰিম 72 toffees were distributed ঠিক আছে এতিয়া total number of toffee distributed ঠিক আছে এটো কিমান হ'ব এই দুটা মাল্টিপ্লাই কৰিব লাগিব x into twice x হৈ গল ঠিক আছে x into twice x বুলি কৰিলে কি ওলাব total number of toffees distributed so এটো কিহৰ ইকুৱেল কৰিছে 72 toffee হল so এটো twice x স্কয়াৰ হ'ব 72 এটো কিমান হ'ব 36 আৰু x ৰ ভ্যালু কি হ'ব এতিয়া 6 হ'ব so আমাৰ 6 হ'ব আমাৰ কারেক্ট आंसर next question if sin theta is equal to cos theta then the value of 1 plus tan theta so এতিয়া আমি কি কৰিম tan theta মানে কি হ'ল এটো হৈছে কোৱেশ্চন so tan theta মানে sin theta by cos theta হ'ল এতিয়া যেহেতু sin theta আৰু cos theta ইকুৱেল আছে গতিকে আমি cos theta is equal to sin theta লিখিব পাৰো so এটো ক্যান্সেল গল so 1 plus 1 কিমান হ'ব 2 so 2 হ'ব আমাৰ কারেক্ট आंसर the product of the roots of the quadratic equation ঠিক আছে so quadratic equation এটা ফর্মুলা আছে if sum of two roots তাৰ ফর্মুলা আছে minus b by a so এটো a হ'ব এটো b হ'ব এটো আৰু c ধৰিম ঠিক আছে তাৰ মানে ax square plus bx plus c so এটো হিচাপত লব লাগিব ঠিক আছে এটো sum of number of roots এটো ফর্মুলা ঠিক আছে so এত খুদিছে product so product কি ফর্মুলা হ'ব product ফর্মুলা হ'ব c by a ঠিক আছে এই c by a so ইয়াতে a কোনটো হ'ব 2 হ'ব b কোনটো হ'ব -5 আৰু c হ'ব 6 হল so আমাক কি খুদিছে product যেটো product খুদিছে so c ইয়াতে কি হ'ব 6 হ'ব আৰু a কি হ'ব 2 হ'ব নহয় জানো 2 so 2 দি 6 পাই কিমান যাব 3 times so আমাৰ b টো হ'ব কারেক্ট आंसर next question কৰিছে a person borrows a sum of 1 lakh at the simple interest of 6% per annum for 2 years and invests the amount at a compound interest of 6% per annum for 2 years after returning the borrowed amount with interest the persons earn a profit এটা আমি কি কৰিম প্ৰথমতে 1 লাখৰ কিমান সিম্পল ইন্টারেস্ট পাইছে আমি এটো উলাই লম ঠিক আছে সিম্পল ইন্টারেস্টৰ ফৰ্মুলা আছে PRT by 100 ঠিক আছে এটা মূলধন কিমান আছে 1 লাখ এটো 1 লাখ লিখিলো ইনটু r কিমান দিয়া আছে 6% আৰু টাইম কিমান দিয়া আছে 2 ডিভাইডেড বাই 100 হল সো এটো কিমান হ'ব 12000 হল 12000 আছে সিম্পল ইন্টারেস্ট এতিয়া আমি এই এমাউন্টটোকে আমি কি কৰিব লাগিছে ইনভেস্ট এমাউন্ট ইন কম্পাউন্ড ইন্টারেস্ট 6% কম্পাউন্ড ইন্টারেস্ট আমি উলাই দিও সো কম্পাউন্ড ইন্টারেস্ট কেনেকা ওলাম এই 1 লাখ তো আমি ইয়াৰ 6% উলাই লও ঠিক আছে 6% উলালে কিমান হ'ব 6000 হয় না 6000 ইয়াতো তলত 6000 দি দিও এটো কি হ'ল এটো p হ'ল সরি এটো এটা মেথড হয় ইয়াত তলে আমি লিখিলিম ঠিক আছে যেহেতু 2 ইয়ার্স কৈছে এখানে আমি দুটা লিখিছো তলত 6000 এটা আৰু তলত 6000 এটা ঠিক আছে আৰু ইয়াৰ তলে এটা লাইন পাতি লম আৰু যেহেতু 6% কৈছে সো ইয়াৰ 6% কিমান হ'ব 6000 ৰ 6% ঠিক আছে ধুনীয়াকৈ লিখি লও এই 6000 ৰ 6% লাভ লাগিব
সো এইটো কিমান হ'ব 360 হ'ল সো এই গোটেইটো কি হ'ব কম্পাউণ্ড ইণ্টাৰেষ্ট হ'ব হ'ল তো কিমান ল'ব কম্পাউণ্ড ইণ্টাৰেষ্ট 12,360 এই গোটেই যদি প্লাছ কৰোঁ এইটো হ'ল কম্পাউণ্ড ইণ্টাৰেষ্ট এতিয়া আমাক সুধিছে প্ৰফিট কিমান পাইছে ঠিক আছে সো প্ৰথমতে 12,000 আছিলে এতিয়া 12,360 হৈ গ'ল তো প্ৰফিট কিমান হ'ব মাইনাছ কৰিব লাগিব কিমান হ'ব 360 প্ৰফিট হ'ল সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ এ Next question is a person purchases X number of items at the rate of rupees X per item. The shopkeeper gives him a total discount of rupees X after which he pays rupees 156. The cost price per item after the discount. So etu ki koribo lagibo prothome ami ulabo lagibo a person purchases X number of items at the rate of rupees X per item. So eta itemot কিমান rupees hoise X rupees hol eta itemor price kiman X rupees so amak কেটা আইটেম কৰিছে X number so X number item কিমান হ'ব তাৰ কিমান price হ'ব X square হল X square হ'ব so এটো হৈছে cost price ঠিক আছে এটো cost price যেটো কিনিছে এটা রেট অফ কিনে X per item কিনা নাই জানো ঠিক আছে এটো cost price ঠিক আছে X হৈছে cost price আৰু দিছে X square হৈছে number of items ঠিক আছে এটা কি কৰিব দিছে the shopkeeper gives him a total rupees X ঠিক আছে ডিসকাউন্ট X দিছে তাৰ মানে ইয়াৰ পৰা ডিসকাউন্ট X দিছে ডিসকাউন্ট মানে মাইনাস কৰি দিব লাগিব ঠিক আছে সো ইয়াৰ ইকুৱেল টু কিমান কৈছে 156 হ'ব ডিসকাউন্ট দিয়াৰ পিছত ইমান টকা পাব হল সো এতিয়া আমি কি কৰিম এতিয়া আমি ইয়াৰ পৰা আমি কি কৰিম এই অপচনৰ পৰা আমি ভ্যালুটো উলাই দিব পাৰিম সাপোজ ইয়াৰ অপচন যদি আমি কি কৰো 12 ধৰো ঠিক আছে যদি 12 ধৰো এটা যদি 12 ধৰো কিমান হ'ব 144 minus 12 এটো হলে তো নহব সো নেক্সট আমি কি ধৰিম 14 ধৰিম সাপোজ 14 ধৰি চাও 14 ধৰিলে 169 হ'ব সৰি নেক্সট সাপোজ আমি 13 ধৰো ঠিক আছে 13 স্কয়ার minus 13 কিমান হ'ব 169 minus 13 সো এটো কি হ'ব 156 হৈ গল মিলি গল সো এনসারটো কি হ'ব 13 ঠিক আছে সো এনসারটো হ'ব 13 সো x is equal to 13 সো cost price কিমান হ'ব 13 next question এটো উলাব লাগিব এটো 225 ঠিক আছে 225 to 225 টো আমি কি কৰিম কিহৰ স্কয়াৰ হয় 15 ৰ স্কয়াৰ তো আমি লিখিব পাৰো হয়নে এতিয়া 729 টো কিহৰ স্কয়াৰ হয় 729 টো তোমালোকে এনেকৈ উলাব পাৰিবা যদি তোমালোকে নাজানা এনেকৈ উলাই লোৱা 2004 27 ঠিক আছে 27 হৈ গল সো 27 ৰ স্কয়াৰ হ'ব ঠিক আছে নেক্সট 5 স্কয়াৰ 144 to 12 স্কয়াৰ next 16 to 4 square 81 to 9 square so etu 15 by 27 minus 5 by 12 4 by 9 hol এতিয়া আমি এটো কি কৰিম এলসিএম উলাম আমি এলসিএম লাই লম 27 12 আৰু 9 ঠিক আছে 3 ৰে কইলো ঠিক আছে আকৌ বা 3 ৰে যাব 3 3 are 9 4 3 1 jar ঠিক আছে এটা কিমান হ'ব এই তিনটাটো মিলি 27 হ'ব 27 আৰু 4 কিমান 108 ঠিক আছে 108 হ'ব হল সো 108 ক কিমান হ'ব এটো
4 যাব 4 ডিভাইড যাব 4 ইনটু 15 কিমান হ'ব 60 নেক্সট এইটো কিমান হ'ব 9 বাৰ যাব 12 ৰে 100 9 বাৰ যাব ডিভাইড যাব 9 বাৰ so 9 5 গুণ 45 হ'ল মাইনাস 9 ৰে কিমান বাৰ যাব 12 বাৰ যাব 9 ৰে 100 12 বাৰ যাব so 12 ইনটু 4 কিমান হ'ব 48 হ'ল so ইয়াতে লিখি দিছো 108 ডিভাইডেড বাই টু কি হ'ব এনসারটো সরি এটা পাছে 13 93 এটো 93 হ'ব নহয় জানো মাইনাস আৰু এটো প্লাস 6 প্লাস 60 33 হ'ল 33 হ'ল so এটো 3 ৰে যাব 11 টাইমস আৰু 3 ৰে তো 36 টাইমস যাব so এটো এনসারটো কি হ'ব D option number D minus 11 by 36 next question about the remainder when minus 46 is divided by 3 so এটা আমি কৰিলো minus 46 হ'ল is বাগুন 15 so এটো minus 1 ওলাইছে remainder but বহুতে এটো ভুল কৰিব minus 1 টো লিখি থৈ আহিব but minus 1 remainder কিটা minus 1 টা নাথাকে ঠিক আছে remainder cannot be negative so এটো কি কৰিব লাগিব এই 3 পৰা minus 1 টো এটো ওলালে হ'ল 3 minus 1 কিমান হ'ব 2 হ'ব ঠিক আছে 3 minus 1 2 so 2 টো হ'ব আমাৰ কারেক্ট आंसर এই 2 the product of two binary numbers 101 and 10 expressed in the binary numbers এটো কিনা কৰিব লাগিব so 101 into 10 এটো মাল্টিপ্লাই কৰি লোৱা সিম্পল মাল্টিপ্লাই কৰা 0 0 0 হ'ব 1 0 1 0 0 1 ঠিক আছে তো এটো কিমান হ'ব 1 0 1